ৰাজীৱ, মইতো কথা এটা কওঁ বুলি ভাবি থাকোঁ, কিন্তু ক'বহে পৰা নাই অ'। ক'বহে নোৱাৰোঁ, সাহস গোটাব পৰা নাই অ'। এই এজনী, মোক আকৌ কথা ক'বলৈ কিহৰ সাহস লাগে? মই যদি কাৰোবাক কিবা কথা কওঁ, তেতিয়া যদি মোৰেই দুখ হয়, হেই নকওঁ দে। তই বা কি বুলি ভাব? অ' বুজিছোঁ তই কি ক'ব বিচাৰিছ। তই নকলেও হ'ব দে। মই ঋষিতাক বহুত ভাল পাওঁ জান। তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, আৰু তাইক অকণমান সময় নেদেখিলেই দেখোন মই থাকিব নোৱাৰোঁ। ৰাজীৱ, মইতো তোক বহুত ভাল পাওঁ। তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। ঐ শেৱালি, অঁ কি ভাবিলি আকৌ তই? নাই দে, এনেই। ৰচোন, বাদ দে সেইবোৰ। তই মোক টকা কেইটামানৰ কথা কৈছিলি নহয়, মই লৈ আহিছোঁ। এইকেইটা ল। শেৱালি, আচলতে তই থাকিলে মই একোহতেই বিপদত নপৰোঁ। হ'ব দে, তই মোৰ এতিয়া ইমান প্ৰশংসা কৰিব নালাগে। মাথো তই সদায় হাঁহি থকাটোৱে মই বিচাৰোঁ। তই এনেকৈ হাঁহি মাতি থাকিলে মোৰো ভাল লাগে জান। বুজিলি নহয়? মই এতিয়া যাওঁ দে। অঁ যা। ঋতিশা, মই যে ইমান টাইমৰ পৰা ৰৈ আছোঁ, তোমাৰ খবৰ নাই? মা মামাহঁতৰ ঘৰলৈ গৈছে, সেইকাৰণে খেদাই কৰি আহিবলগীয়া হৈছে। হ'ব দিয়া। ৰাজীৱ, কোৱা। আজি তোমাক সঁচাকৈয়ে বৰ ধুনীয়া লাগিছে। অকণমান ওলাই যাওঁ ব'লা। ওলাই যাবা? মই যে চাইকেলহে লৈ আহিছোঁ, তুমি তাত উঠিবলৈ ভাল পাবা জানো? কি হ'ল আকৌ? তুমি এনেদৰে চাইকেলখনকে লৈ ঘূৰি ফুৰিবানে? চাইকেলখনেই মোৰ একমাত্ৰ সঁহাৰি। আজিৰ দিনত কোনোবাই চাইকেল লৈ ঘূৰি ফুৰে নেকি? নহয় মানে নহয়। তুমি এইকেইদিনতে বাইক এখন কিনিবই লাগিব, নহ'লে আমাৰ সম্পৰ্কত খেলি মেলি আহিব পাৰে। ঋতিশা, তুমি কিয় তেনেকৈ কোৱানো? মই জানো তোমাক মোৰ জীৱনৰ পৰা আঁতৰি যোৱাটো বিচাৰোঁ। প্ৰয়োজন হ'লে বাইক এখন ল'ম দিয়া। তুমি সঁচাকৈ কৈছা? মোৰ মনটো এতিয়াহে অলপ ভাল লাগিছে জানা। লাভ ইউ। লাভ ইউ টু। আৰু শুনাচোন, মই যে কৈছিলোঁ, কি কৰিলা? আনিছোঁ দিয়া। তুমি ক'লে জানো মই পাহৰিম? এইখিনি লোৱা। থেংক ইউ ৰাজীৱ। সেইকাৰণেতো মই তোমাক বহুত ভাল পাওঁ। তুমি যে মই ক'লে সকলো কথাই শুনা। তোমাক মই বহুত ভাল পাওঁ, সেইকাৰণে মই তোমাৰ সকলোবোৰ কথাই শুনো। সৌটো অনুপ দেখোন। অনুপ, শুনচোন, এইফালে আছোন। কি হ'ল শেৱালি? অনুপ, তই ক'ত গৈ আছিলিনো? নাই, এনেই ওলাই আহিছিলোঁ দে। ক। তই ৰাজীৱক লগ পাইছিলি নেকি? নাইতো, মই তাক আজি বহুত দিন ধৰি লগেই পোৱা নাই। হয় নেকি? দে হ'ব দে, মই সেইটো সুধিবলৈকে মাতিছিলোঁ তোক। তই যা। হ'ব দে। কি কৰি আছে মানে ই? ক'তো খা খবৰ নাই যে ইয়াৰ? নাই, মই সিহঁতৰ ঘৰলৈ যাব লাগিব। ৰাজীৱ, সোনকালে কৰ। মোৰ বৰ ভাগৰ লাগি গৈছে। কিবা এটা খাই লওঁ ব'ল সোনকালে। ৰাজীৱ, ক'ত বা গ'ল ই? একো খা খবৰ নাই যে। এইটো ৰুমহে খোলা আছে, বাকী ঘৰৰ দৰ্জা বন্ধ। ক'ত গ'ল ৰাজীৱ? বা ক'ত গ'ল? মই সিদিনা কিবা কথা থকা বুলি কোৱাৰ কাৰণে মোৰ ওচৰলৈকে নহা হৈছে নেকি বাৰু? তাক নেদেখিলে মোৰ দেখোন মনটো ভালেই নালাগে। ক'ত আছ তই? ঐ ৰাজীৱ, তই যে বাইকখন ল'বলৈ ইমান কষ্ট কৰি আছ, হঠাতেনো বাইকখনৰ কিহৰ ইমান প্ৰয়োজন হ'ল? তই নুবুজিবি দে। তই প্ৰেমত পৰা নাই নহয়? হয় নেকি? বাৰু তই কচোন, কিমান টকা হৈছেগৈ? আৰু অলপ বাকী আছে, হ'বগৈ আৰু লাহে লাহে। তই দেখোন শেৱালিৰ পৰা ল'ব পাৰ কিবা এটা। তাইৰ পৰা আৰু কিমান ল'ম? মোক তাই বহুত টকা দি সহায় কৰিলেও তাইক আৰু আমনি নিদিওঁ দে। কামখিনি কৰোঁ সোনকালে। ব'ল। শেৱালি, কিয় মাতিছিলি মোক? গৌতম, তই ৰাজীৱক দেখা নাই নেকি? দেখিছোঁ, তই দেখা নাই? মইতো তাক সদায় লগ পাই আছোঁ। কিয় লাগিনো? কেইদিনমান ধৰি তাক লগেই পোৱা নাই। তাক বিচাৰি গ'লেও নাপাওঁ। তাৰ যে চাহটোও দেখা নোপোৱা হ'লো। ফোন কৰিলেও ফোন নালাগে জাননে? তাকনো ক'ত লগ পাবি? মানে? আচলতে সি বোলে বাইক এখন লয়, তাক টকা লাগে, আৰু সি আমাৰ লগত হাজিৰা কৰি আছে। কি? সেই বুলি সি মোক এবাৰো এষাৰ কথা ক'ব নোৱাৰেনে? তাকেতো মই তাক কৈছিলোঁ এইটো কথাটো ক'বলৈ। গৌতম, তাকনো এতিয়া কিমান টকাৰ প্ৰয়োজন? এবাৰ মোক লগ কৰিব দিবিচোন। পাৰিলে তয়ো মোক এবাৰ লগ কৰিবি। হ'ব দে। ঠিক আছে, যা। ঐ ৰাজীৱ, তোক যে মই একেবাৰে লগ নোপোৱা হ'লো, তোৰ যে চাহটো দেখা নোপোৱা হ'লো, কি কৰি থাক তই? মানে ক'ত যাৱ? নাই দে, এনেই লগ ধৰা নাই। মই একো নাজানো বুলি ভাবিছ? মই তোৰ সকলোবোৰ কথাই জানো। কি? ৰাজীৱ, নহয়, মই মানে এখন বাইক কিনিবি নহয় জানো? ঠিকে আছে, ভালহে কথা। এইটো কথা মোকতো এবাৰ ক'ব লাগে। তোৰ পৰা আৰু একো নিবিচাৰো দে, বহুত আমনি কৰিলোঁ। মইতো একো আমনি পোৱা নাই।
আৰু তোক সহায় কৰিবলৈ পালে মোৰ সদায় ভাল লাগে। নালাগে দে, মই নিজেই নিজৰ ভৰিত থিয় হ'বলৈ চেষ্টা কৰি আছোঁ। ঐ, তোৰ হাতৰ তলুৱাত যে তেজ ওলাই আছে, কি হৈছেনো? ঐ পাগল, কাম কৰিছ কৰ, অকণমান নিজৰ যত্ন নিজেও ল'বি। মোৰ দেহত কিবা হ'লে তোৰ আকৌ কি হয়? তোৰ দেহত কিবা হ'লে কি হয় মইহে জানো। তই কেতিয়া বুজিবি এইবোৰ কথা মোৰ শুনটো? ঐ, ক। তই আকৌ কি ভাবিবলৈ ল'লি? নতুন বাইকখন ল'লে কিন্তু আমাক পাৰ্টি দিব লাগিব দেই। হ'ব দে, দিম দে। তোক নিদিলে আকৌ কাক দিম মই? ৰাজীৱ, মই যাওঁ দে। মা ৰখি আছিলে, মা বোলে বেংকত যাব। যা। সঁচাকৈ সিজনী পঢ়া কৰি দেই। গৌতম, মই যে তোক এই টকা 10,000 দিছোঁ, অঁ তই কিন্তু তাক মই দিয়া বুলি নকবি। এইখিনি পইচা তই তাক তই দিয়া বুলি কৈ থৈ দিবি। কিয় আকৌ? চা, সি যদি টকাখিনি মই দিয়া বুলি গম পায়, তেতিয়াহ'লে সি হয়তো নল'বও পাৰে। আৰু সি যিহেতুকে এটা ভাল বস্তু ল'ম বুলি ভাবিছেই, তাত যদি মই অকণমান সহায় কৰিব পাৰোঁ, তাৰ কাৰণে বহুত সহায়। ঐ শেৱালি, তই মোক কথা এটা কচোন। কি কথা? তই যে তাক ইমানবোৰ সহায় কৰি থাক, কাৰণটো কি হা? কাৰণটো মই তোক এতিয়া একো ক'ব নোৱাৰিম। কচোন, মই কাকো নকওঁ দে। আচলতে মই তাক সৰুৰে পৰাই বহুত ভাল পাওঁ, এতিয়াও পাই আছোঁ আৰু আগলৈও ভাল পাই থাকিম। সি দেখোন ঋষিতাকে ভাল পায়। জানো, সেইকাৰণেতো মই মোৰ মনৰ কথাখিনি তাক ক'ব পৰা নাই। মনৰ কথাবোৰ মনৰ ভিতৰতে ৰাখি থৈছোঁ। তোৰ মনৰ কথাবোৰ আজিহে বুজি পালোঁ। ঐ গৌতম, তই কিন্তু এইবোৰ কথা তাক নকবি দেই। নকওঁ দে। ৰাজীৱ, তই ইয়াত কি কৰি আছহি? নাই মনটো মোৰ বহুত বেয়া লাগি আছিলে, সেইকাৰণে ভাবিলোঁ নদীৰ পাৰৰ ফালে আহোঁগৈ এপাক, তেতিয়া মনটো ভাল লাগিব। ভালেই কৰিলি দে। এই 10,000 টকা লওঁ। তই দিছ 10,000 টকা? মই দিছোঁ। পাৰিলে তই বাইকখন কালিয়ে লৈ আহ। থেংক ইউ বন্ধু, তই মোক বহুত সহায় কৰিলি। টকাটো যোগাৰ হ'লেই বাইকখন কালিলৈ আনিব পাৰোঁ। ৰচোন, ফোন এটা আহিছে। হেল্ল', কি হ'ল কোৱা? কি হ'ল, একো খবৰে নাই যে? তোমালৈ এটা ভাল খবৰ আছে। ভাল খবৰ? কি ভাল খবৰ? পৰহিলৈ জানিবা দিয়া। বাদ দিয়া, শুনাচোন ৰাজীৱ। কোৱা। মই মানে এইকেইদিনতে টাউনলৈ যাব লাগিছিল, মোক অলপ টাইম দিব পাৰিবা নেকি? পাৰিম, কিয় নোৱাৰিম আকৌ। তেতিয়াহ'লে কেতিয়া পাৰা মোক জনাবা। ঠিক আছে, হ'ব দিয়া, এতিয়া ৰাখিছোঁ। ঠিক আছে দিয়া। গৌতম, তাই হেনো চহৰলৈ যাব, সেইকাৰণে তাই মোৰ পৰা অলপ টাইম বিচাৰিছে। তাই চাগে ৰৈয়ে আছে। 600 টকা এটা লৈছোঁ, হয়নে নহয় বা ঠিক নাই আৰু। ৰাজীৱ। শেৱালি। বাইকখন ধুনীয়া লাগিছে দেই। থেংক ইউ। তোক মই পাৰ্টি দিবলৈ ক'লোঁ আৰু তই মোক এতিয়ালৈকে খবৰে দিয়া নাই ন? দিম দে, কিয়নো নিদিম কচোন। আৰু তইনো ক'ত পলাই যাবি? সেইবোৰ বাদ দেচোন, মোৰ অলপ টাউনলৈ যাবলগীয়া কাম আছিল, তই মোৰ লগত যাব পাৰিবি নেকি? তয়ো যে কি সময়ত ওলাওহি নহয়, এইখিনি সময়ত মই নোৱাৰোঁ দেই যাব। এতিয়া মই যাব নোৱাৰিম, মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে। হ'ব দে, তই যদি যাব নোৱাৰ তেতিয়াহ'লে মই বাৰু অকলেই গুচি যাম। হ'ব দে, মোৰ দেৰি হৈছে, মই যাওঁ। তোমাক কিন্তু মানিব লাগিব দেই, মই কোৱাৰ কাৰণে বাইকখন ল'লা। মই যদি তোমাক কওঁ, তুমি মোক আৰু নামাতিবা? প্লিজ ঋতিশা, আৰু তুমি এনেকৈ নক'বা, এইটো কেতিয়াও হ'ব নোৱাৰে। তোমাক মই বহুত ভাল পাওঁ, তোমাক এৰি মই অকণমান সময়ো থাকিব নোৱাৰোঁ জানা। তোমাৰ এই সৰলতাখিনি মোৰ বহুত ভাল লাগে। আজি বহুত খালোঁ দেই। শুনকচোন। কোৱা। আপোনালোকৰ খোৱা বোৱা কৰাৰ বিল 1500 টকা হৈছে। তাত যোৱা, আমি দি আছোঁ। অ'কে। শুনিছা নহয়, খোৱা বোৱা কৰাৰ বিল 1500 টকা হৈছে। মোৰ হাতত হ'লে ইমান টকা নাই, তুমিয়ে দি দিয়া। মোৰ হাততো ইমান টকা নাই, কি কৰা যায়? তুমি এইখিনিৰে মানুহ নেকি? বাইক কিনিব পাৰা, কিন্তু তুমি বিলটো দিব নোৱাৰা। হ'ব, মই যাওঁ। শুনাচোন ঋতিশা, সন্মানৰ কথা আছে, প্লিজ এনেকুৱা নকৰিবা। মানুহবোৰে চাই আছে আমাক ঘূৰি ঘূৰি। যোনে চাই থাকক। শুনাচোন, মোৰ হাতত 600 টকা এটা আছে, তোমাৰ হাতত যদি আছে দিয়া, তেতিয়াহ'লে মই পিছত তোমাক দি দিম। নাই, মোৰ হাতত এটকাও নাই। আজিৰ পৰা তুমি আৰু মোক নামাতিবা। ঋতিশা, বাই। অকাতে নাই মোক ভাল পোৱাৰ। শুনাচোন ঋতিশা, সাধাৰণ এটা কথাতে তাই এনেকৈ গুচি গ'ল যে। শুনাচোন ভাইটি, এইফালে আহাচোন। কওকচোন বাইদেউ। তুমি যে এতিয়া কৈছিলা ল'ৰাটোক সিহঁতৰ বিলটো কিমান হোৱা বুলি কৈছিলা? 1500 টকা। এইটো লোৱা। তাক ক'বা যে সি যদি তোমাক কিবা ক'বলৈ আহে, তেতিয়াহ'লে তুমি ক'বা তোমাৰ হাতত যেতিয়াই পইচা থাকে তুমি তেতিয়াই দি যাবা,
আৰু তেখেতে যদি তোমাক পইচাটো দি থৈ যায় তেতিয়াহ'লে তুমি মোক দি দিবা ঠিক আছে অ'কে এতিয়া আহিছোঁ ভাল বাৰু শুনাচোন হয় কওকচোন মোৰ হাতত এতিয়া 500 টকাহে আছে তুমি এটা কাম কৰা মোৰ মোবাইলটোকে ৰাখি থোৱা যদি তোমাক পইচাখিনি দিব পাৰোঁ তেতিয়াহে মই তোমাৰ পৰা মোবাইলটো লৈ যাম নালাগে দাদা আপোনাৰ মোবাইলটো নালাগে আপোনাৰ যেতিয়া পইচাটো এৰেঞ্জ হ'ব তেতিয়া মোক দি দিলেই হ'ল ঠিক আছে থেংক ইউ দেই ৱেলকাম আহিছোঁ হয় কি কৰি আছা ঋতু এনেই বহি আছোঁ টাইম পাছ তুমি মই অফিচতে আছোঁ তুমি ভালে আছা নহয় তোমাৰ ভালনে ৰবি ভালেই দিয়া ঐ শুনাচোন কোৱা কথা এটা সুধিম বেয়া পাবা নেকি নাই নাপাওঁ কোৱাচোন ৰাজীৱৰ সৈতে তোমাৰ এতিয়াও সম্পৰ্ক আছে নেকি নাইতো একো সম্পৰ্ক নাই নহ'লে কি মই শুনাবোৰ মিছা নেকি ইমান টাইমৰ পৰা ফোন মাৰি আছোঁ কাৰ লগতনো ইমান কথা পাতি আছে মোৰ ওপৰত ইমান খং উঠি আছেনে বাৰে বাৰে কলটো কাটি আছে তাই মোক খুব বেয়া পালে চাগে আৰু সেই অভিমানতে আজি মোৰ ফোনটোৱে ৰিচিভ কৰা নাই তাইক কালিলৈ লগ কৰিব লাগিব মই চৰি ক'ম আৰু ক'ম তোমাৰ কাৰণে মই বহুত বেছি পইচা ইনকাম কৰিবলৈ চেষ্টা কৰিম তোমাৰ সুখৰ কাৰণে মই সকলোবোৰ কৰিবলৈ ৰেডি আছোঁ ঋতিছা তুমি কিয় এনেকুৱা কৰি আছা এবাৰতো মোৰ লগত কথা পাতা শেৱালি বা ক'ত গ'ল এতিয়াও অহা নাই যে শেৱালি তই ক'ত গৈছিলিনো তই এতিয়া এনেকুৱা ঘূৰি ফুৰিলে নহ'ব আজি তোক চাবলৈ মানুহ অহাৰ কথা আছে দেউতা মই টাউনলৈ গৈছিলোঁ অকণমান বজাৰ কৰিবলগীয়া আছিলে আগৰ দৰে ফুৰা চকাটো বাদ দে বুজিলি নহয় যা ভিতৰলৈ যা ৰবি তুমি এইবিলাক কথা একো চিন্তা নকৰিবা বেলেগে বহুত কথা উলিয়াব মই ক'লো নহয় তাৰ লগত মোৰ একো সম্পৰ্ক নাই আৰু তুমি যেন দেখিছা নেদেখাকে যি টি কথা কিয় কোৱা ন মানুহে মোক বহুত কিবা কিবি কৈছে ঋতিছা আই এম চৰি ঋতিছা তুমি সেইদিনা মোৰ বাবে বহুত লাজ পালা ন প্লিজ মোক ক্ষমা কৰি দিয়া তুমি কোন হা মইতো তোমাক চিনি নাপাওঁ এয়া তুমি কি কৈছা ঋতিছা আৰু তুমি কাৰ লগত আছা মই তোমাক নাপালে মৰি যাম প্লিজ ঋতিছা তুমি তেনেকুৱা নকৰিবা চাও ইয়াৰ পৰা গৈছ মই তোক ভাল পাইছিলোঁ কিন্তু এতিয়া নহয় অলৰেডি মই তোমাক ব্ৰেকআপ দিছোঁ মই তোমাৰ অবিহনে থাকিব নোৱাৰো ঋতিছা তুমি প্লিজ এনেকুৱা নকৰিবা আমাৰ ভালপোৱা সঁচা আছিল তুমি মোক কিমান সপোন দেখুৱাইছিলা এইবোৰ তুমি নিমিষতে পাহৰি থাকিলা নেকি ঐ তই এবাৰ ক'লে শুনা নাপাৱ নেকি তাই তোক ভাল নাপাওঁ বুলি কৈছিলে নাই ঋতিছাই মোকহে ভাল পায় আৰু তাই মোৰ সদায় হৈ থাকিব আৰু আমি দুয়োটাই বিয়া পাতিব ওলাইছোঁ দ্বিতীয়বাৰ যদি তই ওচৰলৈ আহিবলৈ চেষ্টা কৰ তোৰ কিন্তু কথা বেয়া হৈ যাব ঋতিছা ব'লা ব'লা মই এতিয়া ৰবিক ভাল পাওঁ তোমাক নহয় ঋতিছা তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা ইমান দিনে দেখুওৱা সপোনবোৰ তাৰমানে মিছা আছিল নহ'লেনো তুমি সামান্য এটা অজুহাত দেখুৱাই মোৰ পৰা এনেকৈ আঁতৰি যোৱা নে ৰাজীৱ ৰাজীৱ মোৰ সকলোবোৰ শেষ হৈ গ'ল গৌতম ঋষিতাই মোৰ লগত বিশ্বাসঘাতকতা কৰিলে তই এটা জধা মূৰ্খ তই আজিলে মানুহে চিনি নাপালি ঋষিতাৰ অবিহনে মই থাকিব নোৱাৰো তোৰ অবিহনেও যে আন কাৰোবাৰ মিছা হৈ আছে তই জানো খবৰ ৰাখিছ সেইকাৰণে কৈছো তই যে মূৰ্খ তই কি কৈ আছ মই ঋষিতাৰ বাহিৰে বেলেগ কাকো ভাল পাই পোৱা নাই তই নাপাব পাৰ কিন্তু তোক পাবলৈ সুবিধা কোনটো দিব লাগিব মানে তই ঋষিতাৰ প্ৰেমত পৰি গোটেইবোৰ একেবাৰে ক'ব নোৱাৰা হৈ আছ আজি কি হ'ল কচোন সেইকাৰণেই কয় অচিন কাঠৰ থোৰা লগাব নালাগে তই কি ক'বলৈ বিচাৰি আছ আজি যে তই ঋষিতাৰ কাৰণে কান্দি আছ তোৰ কাৰণেও যে সদায় কোনোবাই কান্দি থাকে প্ৰতি পলে পলে প্ৰতি খোজে খোজে তোৰ খবৰ ৰাখে সেইজনী কোন শুনিবি কোন আকৌ শেৱালি কি শেৱালি শেৱালি কি কৈ আছ তই এইবোৰ মই সঁচাকৈ কৈছোঁ তাই তোক সৰুৰে পৰাই ভাল পায় তোক তাই কথাটো ক'ব বিচাৰিছিল তই সেই সুবিধা কোনো নিদিলি আৰু তাই তোক কোনো দিনেই দুখত থকাটো নিবিচাৰে সেইদিনা যে বাইকখন ল'বলৈ বিচাৰিছিলি আধৰুৱা টকাখিনি কোনে দিছিল জানো কোনে শেৱালিয়ে দিছিল তাই তোক ক'বলৈ মানা কৰিছিল কাৰণ তাইৰ নাম ক'লে তই পইচাটো নল'বি বুলিয়ে মোক ক'ব দিয়া নাছিল কি
আকৌ সেইদিনা ৰেষ্টুৰেণ্টৰ বিল দিব নোৱাৰি যে তই মোবাইলটোকে দি দিম বুলি কৈছিলি। সেইটো ল'ৰা মোৰ বন্ধু আছিলে আৰু তাৰ মুখেৰেই মোক কৈছিলে সেই বিলটো তাই দিছিলে। কি? অঁ, সিদিনা তাই তোক লগ ধৰোঁতে তইতো একেবাৰতে কৈছিলি নাযাওঁ বুলি। তাই তোক বহুত ভাল পায় ৰাজীৱ। তাই তোৰ সুখ দুখ সকলোতে ভাগ লৈ আহিছে। আচলতে কি জান, প্ৰেম কৰোঁতে এটা কথা মনত ৰাখিবি, তোক কোনে ভাল পায়। শেৱালি, সঁচাকৈ মই তাইক চিনিয়ে পোৱা নাছিলো। তাই মোক সিদিনা লগ ধৰিবলৈ আহোঁতে তাইক মই নাযাওঁ বুলি কৈছিলো ৰিচিটাৰ কাৰণে। আচল ভালপোৱা মই চিনিয়ে পোৱা নাছিলো। আজিহে মোৰ ভাল লাগিছে মনৰ কথাখিনি খুলি ক'বলৈ পাই, নহ'লে সিহঁতৰ ভালপোৱা এনেকৈ আধৰুৱা হৈ ৰখি গ'ল হয়। মই পাগল, সঁচাকে পাগল। মই এনেকুৱা এখন পৃথিৱী গঢ়িবলৈ জেদ কৰি আছো য'ত মোৰ মনে বিচৰা জনৰে কোনো সঁহাৰি নাই। মোৰ ভালপোৱা কেতিয়াও বুজিবলৈ চেষ্টাই নকৰিলা। ঘৰত বিয়াৰ কথা ওলাই আছে, কি কৰোঁ মই? ঐ শেৱালি, তই যদি মোক ভালেই পাওঁ আগতে কিয় নকলি হা? কোনে কৈছে হা মই তোক ভাল পাওঁ বুলি? নাপাওঁ মই তোক ভাল। মোৰ বিয়ালৈ আৰু বেছি দিন নাই। এইখিনি সময়ত তই মোক ডিষ্টাৰ্ব নকৰিবি। মিছা কিয় মাতিছ তই? মই মিছা মতা নাই, সঁচাকৈয়ে কৈছোঁ। তেনেহ'লে হ'ব দে, মই যাওঁ। তোক আৰু ডিষ্টাৰ্ব নকৰোঁ দে। যাওঁ। ৰাজীৱ, ৰাজীৱ, অ' ৰাজীৱ, তোৰ কি হ'ল হা? উঠছোন তই। শেৱালি, তোৰ একো হ'ব নোৱাৰে, মই আছো তোৰ লগত। মই তোক হস্পিটেল লৈ যাম। ঠিক পাগল, মই জানো তোৰ কেৰে বিয়া হ'ব পাৰোঁ? কিন্তু তই যে কৈছিলি মোক ভাল নাপাওঁ বুলি। ঠিক পাগল, মই এনেহে কৈছিলো তোক। মই তোক বহুত ভাল পাওঁ। বল বল, মই তোক সোনকালে হস্পিটেল লৈ যাওঁ।